নমস্কাৰ বন্ধু বান্ধৱীসকল, বহুদিন মূৰত মই আকৌ এটি কৌতুকৰ ভিডিঅ' লৈ আহিছোঁ। গতিকে আপোনালোক সকলোৰ পৰা মৰম পাম বুলি আশা থাকিল। হস্পিটালত গেৰেলাৰ ঘৈণীয়েকৰ কেঁচুৱা এটা জন্ম হ'ল। জন্ম হৈয়ে কেঁচুৱাই নাৰ্ছক ক'লে, "চিষ্টাৰ, তোমাৰ মোবাইল ফোনটো মোক 1 মিনিটৰ কাৰণে দিবানে?" নাৰ্ছ, "কিয় লাগে?" কেঁচুৱা, "মই ভগৱানলৈ SMS কৰি জনাই দিব খুজিছোঁ যে মই ভালে কুশলে আহি পালোহি।" লেৰেলাই গেৰেলাক ক'লে, "বন্ধু, পৃথিৱীত হেনো সকলোৱে এদিন মৰিব লাগিব। কথাটো সঁচানে বাৰু?" গেৰেলা, "হয় বন্ধু, হয়, একেবাৰে সঁচা কথা।" লেৰেলা, "মই কিন্তু এটা কথা ভাবিছোঁ, এইদৰে মৰি মৰি একেবাৰে শেষত যিজন মানুহ মৰিব তেওঁক বাৰু শ্মশানলৈ কোনে নিব?" গেৰেলা, "ঐ ৰিক্সা, ষ্টেচনলৈ যাবিনে?" ৰিক্সাৱালা, "হয়, যাম।" গেৰেলা, "ভাড়া কিমান লাগিব?" ৰিক্সাৱালা, 10 টকা লাগিব দাদা।" গেৰেলা, "আৰু বেগ দুটা লগত নিলে?" ৰিক্সাৱালা, "বেগ দুটাৰ পইচা দিব নালাগে।" গেৰেলা, "তেতিয়াহ'লে তই এটা কাম কৰ, তই বেগ দুটাকে ষ্টেচনলৈ লৈ ব'ল, মই খোজকাঢ়ি গৈ থাকিম।" কথাই কথাই কাজিয়া লাগি থকা গেৰেলা আৰু গেৰেলাৰ ঘৈণীয়েক এবাৰ ফুৰিবলৈ গৈছিল। ৰাস্তাৰ কাষত তেওঁলোকে গাধ এটাক ঘাঁহ খাই থকা দেখা পালে। তাকে দেখি গেৰেলাই ঘৈণীয়েকক ক'লে, "যোৱা, সেৱা এটা জনাই আহা, তোমাৰ কোনোবা সম্পৰ্কীয়ই হ'ব।" গেৰেলাৰ কথা শুনি ঘৈণীয়েকে লগে লগে উৰণি লৈ গাধটোক নমস্কাৰ এটা জনাই কৈ উঠিল, "নমস্কাৰ সৰু দেউতা।" গেৰেলাই লেৰেলাকে আদি কৰি তাৰ বন্ধুবৰ্গৰ আগত কৌতুক এটা কৈ আছে, "বুজিছা, ৰাজীৱ গান্ধী যেতিয়া স্বৰ্গলৈ গ'ল, তাত এদিন হঠাতে মহাত্মা গান্ধীক লগ পালে। গান্ধীজীয়ে তেওঁক মনে প্ৰাণে ভালপোৱা ভাৰতবৰ্ষৰ কি ধৰণৰ উন্নতি হৈছে জানিবলৈ বিচাৰিলে। ৰাজীৱ, বহুত উন্নতি হৈছে। গান্ধীজী, কি ধৰণৰ উন্নতি? ৰাজীৱ, যেনে আপোনাৰ মৃত্যু হৈছিল দেশীয় পিষ্টলৰ গুলীত, আমাৰ মাৰ মানে ইন্দিৰা গান্ধীৰ মৃত্যু হৈছিল ষ্টেন গানৰ গুলীত আৰু মোৰ মৃত্যু হ'ল ৰিমোট কণ্ট্ৰল বোমাত।" লেৰেলাই দীৰ্ঘজীৱন লাভ কৰিবৰ কাৰণে এজন বিখ্যাত ডাক্তৰৰ ওচৰলৈ গ'ল। "ডাক্তৰ চাহাব, মই 100 বছৰলৈ জীয়াই থাকিবলৈ বিচাৰোঁ। কিবা উপায় এটা দিব পাৰিবনে?" বহু আশাৰে সি সুধিলে। ডাক্তৰ, "বিয়া পাতি লোৱা।" লেৰেলা, "বিয়া কৰালে 100 বছৰ জীয়াই থাকিব পাৰি নেকি?" ডাক্তৰ, "নহয়, বিয়া কৰালে তোমাৰ ইমান বছৰ জীয়াই থাকিবলৈকে ইচ্ছা নোহোৱা হ'ব।" লেৰেলাই গেৰেলাক সাজি কাচি ক'ৰবালৈ ওলোৱা দেখি সুধিলে, "ক'লৈনো ওলালা?" "আত্মহত্যা কৰিবলৈ যাওঁ।" গেৰেলাই ক'লে। "ইমান ভাল সাজ-পোছাক পিন্ধি?" লেৰেলাই সুধিলে। "তাকো নাজানা, কাইলৈ বাতৰি কাকতত মোৰ ফটো ওলাব যে।"